নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনালো। এয়া ফুল বুটলি লৈছো দেখিছে, আৰু এফালে উৰহি জোপাৰ মাজতে বহি আছো। উৰহি জোপা ভাঙি মাটিত পৰিলে ইমানে ধুনীয়াকে লাগিছে, পুৰত হৈ আছে। আৰু এই ফুলখিনি এসাজ ভাবিছো কণীৰে খাম আৰু আন সাজটো মাটিমাহৰ লগত খাম। কেনেকৈ হ'ব কমেণ্ট কৰি জনাবচোন। আৰু কি ফুল হয় আপোনালোকেতো নিশ্চয় গমেই পাইছে, গতিকে ফুলখিনি কেনেকৈ বুটলিলো অকণমান দেখুৱাওঁ। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এনেকৈ যদি সৰি থাকে তেতিয়াহ'লে দেখোন গুটি নালাগিবই। ফুলখিনি চব সৰি সৰি শেষ হৈ গৈ আছে, বা একদম গোটেই ৰাস্তাটো ফুলেৰে একদম এনেকৈ ভৰ্তি হৈ আছে। ইমানেই ভাল লাগিছে। এয়া ফুলৰ ওপৰে ওপৰে মানুহে খোজকাঢ়ি দেখি বাটত গৈ আছে। আৰু এইটো কি ফুল হয় আপোনালোকে নিশ্চয় গম পাইছে চাগৈ, নিশ্চয়। আৰু এয়া ফুল বুটলিবলৈ পাচিটো লৈ আছোঁ, কিন্তু এই বাটে মানুহ অহা যোৱা কৰে, গচকি গৈছে কাৰণে এইফালে নুবুটলো। এইফালে বাৰীৰ মাজত, এইফালে মানুহ অহা যোৱা নকৰে, গতিকে ইয়াৰ পৰাই ফুলবোৰ বুটলি লওঁ। গছজোপাত কিন্তু ফুল নাইকিয়া হৈ গৈ আছে, চব সৰি সৰি শেষ হৈ গ'ল। যদি ফুলকেইটা সৰি শেষেই হৈ যায় তেতিয়াহ'লেনো এটা কথা দে, এনেকে যে বহি থাকিলে যে বহি পেলাই এইবিলাক তুলি থাকিলে এইবিলাক ইমান বিষ হয়, বাপৰে। আকৌ এনেকে মাজে মাজে থিয় হ'বলগীয়া হয়। একদম ভাগৰি গৈছে এইখিনি বুটলি বুটলি, তথাপিতো বুটলিবলৈ এৰা নাই। ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে। এতিয়া থৈ দিওঁ উৰহিখিনিকে। মা তেনেকৈ কৰিব দব দিয়া নাই নহয়, মোৰ ভাঙি গ'ল সেইখিনি। ইয়াতে উৰহিখিনি ইমান ধুনীয়াকৈ লাগিছে। মানে কি হয়, জংঘল কাৰণে অহাই ফুল বুটলিবলৈ